প্ৰফুল্ল গোবিন্দ বৰুৱা ডাঙৰীয়াই ইহলীলা সম্বৰণ কৰা বা আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো অসমৰ অকল সংবাদ জগতেই নহয়, অসমৰে এটা বৃহৎ ক্ষতি। মই যি ফিল কৰোঁ, মই যোৱা 4.5 বছৰ তথ্য আৰু জনসংযোগ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছোঁ। প্ৰথম মন্ত্ৰী হোৱাৰ সময়তে মই তেখেতৰ আশীৰ্বাদ ল'বলৈ আহিছিলোঁ আৰু মই তেখেতৰ প্ৰতিষ্ঠানৰ সাংবাদিকসকলৰ লগতো সঘন যোগাযোগত থাকোঁ, তেখেতলোকৰ লগতো অলপ যোগাযোগত আছিলোঁ বা অসমৰ সংবাদ জগতৰ লগত মই অলপ পৰিচিত, আগৰ পৰাও বা বৰ্তমানৰ কামৰ কাৰণেও পৰিচিত। মালিক গোষ্ঠীৰ লগতো মই মোৰ চিনা জনা আছে। কিন্তু এটা কথা মই ফিল কৰোঁ, ট্ৰিবিউন গোষ্ঠী বা দৈনিক অসম গোষ্ঠীৰ সাংবাদিকসকলৰ যি স্বতন্ত্ৰতা, বাকীসকলৰ অলপ হ'লেও কম। অপ্ৰিয় হ'লেও সত্য কথা এটা কৈছোঁ, মানে মালিকে নিজৰ যি গুৰুত্ব, সেই গুৰুত্ব হয়তো কমাই দিছিলে, নিজৰ গুৰুত্ব নিজে কমাই দিছিল আৰু কাৰ ওপৰত গুৰুত্ব বঢ়াই দিছিল, সংবাদসেৱীসকলৰ ওপৰত আৰু সংবাদ মাধ্যমটোৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত। মানে এইটো আছিল আত্মত্যাগ। সাধাৰণতে কি হয়, মই যদি কোনোবা এটা গোষ্ঠীৰ মালিক বা মোৰ মালিকাধীন গোষ্ঠীটোৰ মই সম্পূৰ্ণখিনি ক্ষমতা মই নিজে ৰাখিবলৈ চেষ্টা কৰোঁ, এইটো এটা নিয়ম। কিন্তু PG বৰুৱা ছাৰ বা তেখেতসকলে কি কৰিলে, তেখেতলোকৰ ক্ষমতা, তেখেতলোকৰ সংবাদ গোষ্ঠীক কমাই তাৰ লগত জড়িত ব্যক্তিসকললৈকে গতাই দিলে। গতিকে তেখেতলোকৰ এই মহানতা, এই মহান ব্যক্তি এজন আমাৰ মাজৰ পৰা নাইকিয়া হোৱাটো আমাৰ কাৰণে বৃহৎ ক্ষতি। তেখেত য'তেই নাথাকক, তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।